Hello everyone, ইয়াতে আমি ট্ৰায়াঙ্গলৰ এৰিয়া আলোচনা কৰিম। এই ট্ৰায়াঙ্গল MNO এই সমতলখন বা এই প্লেনখনত যিমান ঠাই আগুৰি আছে তাক এৰিয়া বুলি কোৱা হয়। এতিয়া চোৱা NO ডাল ইয়াৰ বেছ হয় আৰু এই MG ডাল তোমাৰ কি হয় হাইট হয়। এতিয়া যদি আমি ইয়াৰ হাইট বা উচ্চতাটো 3 সেন্টিমিটাৰ ধৰোঁ আৰু বেছডাল ধৰা আমি 6 সেন্টিমিটাৰ ধৰিছোঁ, তেতিয়াহ'লে ইয়াৰ এৰিয়াটো কি হ'ব? এৰিয়া ইজ ইকুৱেল টু হাফ ইনটু base into altitude বা height। এতিয়া চোৱা ইয়াৰে যদি আমি বেছটো কি লৈছিলোঁ 6 সেন্টিমিটাৰ আৰু হাইটটো আমি কি লৈছিলোঁ 3 সেন্টিমিটাৰ, 2ৰে এই 6টো যদি আমি কাটাকাটি কৰোঁ তেতিয়া ইয়াতে যাব 3 টাইমছ যাব। এতিয়া এইটো 3 into 3 is equal to 9 সেন্টিমিটাৰ স্কুৱেৰ আহিব, 9 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া আকৌ আমি ট্ৰায়াঙ্গল MNOৰ এৰিয়া উলিয়াম বা কালি উলিয়াম। ইয়াতে চোৱা যদি এই বাহুটোৰ জোখ যদি বা ছাইডটোৰ জোখ যদি A দিছে, এই ছাইডটোৰ জোখ যদি B দিছে, এই ছাইডটোৰ যদি জোখ কি দিয়া আছে C দিয়া আছে, তেতিয়াহ'লে আমি ইয়াত হিৰণছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। তাৰমানে বাহু তিনিটাৰ জোখ দিয়া থাকিলে আমি হিৰণৰ সূত্ৰ বা হিৰণছ ফৰ্মুলা এপ্লাই কৰিম। হিৰণছ ফৰ্মুলা এপ্লাই কৰিবলৈ আমি ব্যৱহাৰ কৰিম কি S is equal to A plus B plus C by 2। S মানে কি হয় ছেমি পেৰিমিটাৰ, তাৰমানে ইয়াৰ বাহুকেইটাৰ জোখ A plus B plus C divided by 2 সেমি পেৰিমিটাৰ। S মানে কি হয় সেমি পেৰিমিটাৰ বা পৰিসীমাৰ আধা। যদি আমি এই Sটো উলিয়াই লওঁ, ইয়াতে চোৱা আমি এৰিয়া পাম। এৰিয়া অফ ট্ৰায়াঙ্গল কি হয় স্কুৱেৰ ৰুট অফ S। ইয়াৰে যিটো ভেলু পাম S ইকুৱেল পেৰিমিটাৰৰ আধাখিনি যিমান পাম, Sৰ ভেলুটো আমি ইয়াতে লিখিম S মাইনাছ A মানে প্ৰথম ছাইডটো, S মাইনাছ B মানে ছেকেণ্ড ছাইডটো আৰু S মাইনাছ C মানে থাৰ্ড ছাইডটো। এনেবোৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু কমেণ্ট কৰিবা। বহুত বহুত ধন্যবাদ। থেংক ইউ।